জয় আইয়ুব জয় আইয়ুব ধুবড়ী জেলা গড়িয়ামারি দেখি যাতে জিন্দাবাদ ধুবড়ী জেলা গড়িয়ামারি দেখি যাতে জিন্দাবাদ বটারহাট আঞ্চলিক গড়িয়ামারি দেখি যাতে জিন্দাবাদ বটারহাট আঞ্চলিক গড়িয়ামারি দেখি যাতে জিন্দাবাদ জয় আইয়ুব জয় আইয়ুব আজি আমি এই বটাৰহাটত এখন সাধাৰণ সভা পাতিছো দেশী মানুহক লৈ আমি ইয়াতে এখন সদৌ অসম গড়িয়ামারি দেখি জাতি পৰিষদৰ আঞ্চলিক কমিটি গঠন কৰাৰ উদ্দেশ্যে আজি আপোনালোকে চালে যে দেশী মানুহৰ যি উৎসাহ যি পাৰ ভঙা উৎসাহ আজি ইমান মানুহ এই বৰষুণতো যি মানুহ আহিছে এই মানুহখিনিৰ উপস্থিতিত আমি কিন্তু ইয়াত এখন 41 জনীয়া কমিটি গঠন কৰিছো ইয়াতে আমি সভাপতি হিচাপে জাহাঙ্গীর আলী তার জাহাঙ্গীর আলম কার্যকরী সভাপতি আৰু সাধারণ সম্পাদককে ধৰি আমি কিন্তু আজি ইয়াত 41 জনীয়া এখন কমিটি গঠন কৰিছো ইয়াত কমিটি গঠন কৰাৰ উদ্দেশ্য হৈছে আপোনালোকে জানে যে দেশী মানুহৰ দেশী জনগোষ্ঠীয় মানুহৰ বিভিন্ন সুযোগ সুবিধা বা অভাৱ অভিযোগৰ ওপৰত আমি নিশ্চয়কৈ দৃষ্টি ৰাখিম লাগিলে চৰকাৰৰ লগত যদি এই অঞ্চলৰ হৈ মাত মাতিব লাগে এই আঞ্চলিকখনে মাত মাতিব এই ধুবুৰী জিলা সমিতি মাত মাতিব গোটেই অসমব্যাপী থকা গড়িয়ামারি দেখি ৰাইজে মাত মাতিব আমি চৰকাৰক এইটোৱে আহ্বান জনাও যে আমি দেশী মানুহ আমি খিলঞ্জীয়া আমাৰ খিলঞ্জীয়াৰ এটা অধিকাৰ আছে আমাৰ মানুহ যাতে গোটেইখিনি অসমত কাম কৰি স্বাৱলম্বীভাৱে কাম কৰি খাব পাৰে তাৰ কাৰণে আমাৰ এটা পৰিচয় আছে আৰু এইখিনি পৰিচয় আমাৰ সুকীয়া কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো আৰু আমাক জৰীপ অতি সোনকালে আমাৰ জৰীপ কৰিবৰ কাৰণে আমি এটা দাবী জনাইছো আমাৰ সদৌ অসম গড়িয়ামারি দেশী জাতি পৰিষদ আমি যেহেতু দেশী মানুহ আমার সংগঠন দুই এটা থাকিব আমি আমার সংগঠন আমার গড়িয়ামারি সদৌ অসম গড়িয়ামারি দেশী জাতি পৰিষদৰ আমাৰ সংগঠনৰ যিখিনি কমিটি আছে আমি কমিটি বনাই আছো আৰু গোটেইখিনি ঠাইত আমাৰ কমিটি আছে আজি বটাৰহাটতো আমি এখন কমিটি পুনৰ গঠন কৰিলো আৰু এই কমিটিখনে আগামী দিনত আমাৰ বটাৰহাট অঞ্চলৰ যি সমস্যা আছে সেইখিনি সমস্যাৰ ওপৰত নজৰ দিব সিহঁতে আৰু লগতে আমি জিলা সমিতিৰ পৰাও আমি নজৰ দি আমি আমাৰ সমাজত যিখিনি সমস্যা আছে আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আগামী দিনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত